জীৱন এখন বুৱতী নৈ। জীৱনে কাক যে কলৈ লৈ যায় অনুমান কৰিব নোৱাৰি। কেতিয়াও ভবা নাছিলোঁ যে ৬০ বছৰ বয়সৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিম। যি সময়ত মানুহে দীঘলীয়া জীৱন যাত্ৰা কৰি আহি জিৰণি ল'বলৈ আৰম্ভ কৰে, সেই সময়ত মই বাছি ল'লোঁ দীঘলীয়া পথৰ দৌৰ। গুৱাহাটী মাৰাথনৰ 10 কিলোমিটাৰ দৌৰি পুৰস্কাৰ পাই উৎসাহ বাঢ়ি গৈছিল। চৌৰা ইণ্টাৰনেশ্যনেল হাফ মাৰাথনৰ 10 কিলোমিটাৰৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। এটা নতুন অভিজ্ঞতা হ'ব পাহাৰত দৌৰাৰ। মেঘালয়খনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ক'বই নালাগে। গতিকে সেই ৰাস্তাৰে দৌৰি প্ৰাকৃতিক সৌন্দৰ্যও উপভোগ কৰিব পৰা যাব। মোৰ দৌৰৰ সংগীবিলাক মোৰ ল'ৰাহঁতৰ বয়সৰ, দুজনমান তাতকৈও সৰু। এই উৎসাহী মনৰ ডেকা ল'ৰাবিলাকৰ সংগত থাকিলেও নিজকো য়াং লাগে। আৰু এটা কথা, যেতিয়ালৈকে নিজকে মানুহে য়ং বুলি ভাবে, তেতিয়ালৈকে য়াং হৈ থাকে। শনিবাৰে দৌৰ আছিল। সেয়ে আমি 9জনীয়া দল এটা শুকুৰবাৰেই যাত্ৰা আৰম্ভ কৰিছিলোঁ চৌহৰালৈ বুলি। শ্বিলং গল্ফ লিংকত থকা ষ্টেডিয়ামৰ পৰা টি-শ্বাৰ্ট আৰু বিব সংগ্ৰহ কৰিবলৈ সোমালোঁ। বতৰ ফৰকাল আছিল। সুন্দৰ দৃশ্যৰাজি চাই গৈ থাকোঁতেও এটা ভাল লগা অভিজ্ঞতা। পিছদিনা ৰাতিপুৱা 3 বজাত উঠিব লগা হ'ল, কাৰণ বাছেৰে ষ্টাৰ্টিং পইণ্টলৈ লৈ যোৱাৰ সময় আছিল ৰাতিপুৱা 4:15। তেতিয়াও এন্ধাৰ হৈয়ে আছিল। বাছেৰে গৈ থাকোঁতে সূৰ্যে ঢল-ভাত মেলা দৃশ্য দেখিলোঁ। ষ্টাৰ্টিং পইণ্টত হাজাৰ মানুহ, সকলোৱে উৎসাহিত, আনন্দিত নতুন অভিজ্ঞতা পাব বুলি। ষ্টাৰ্টিঙৰ ফৰ্মেলিটি হোৱাৰ পিছত দৌৰ আৰম্ভ হ'ল পুৱা 6:20 বজাত। ডাউনহিলত দৌৰাৰ কথা। আমি গুৱাহাটীত প্ৰায় সমান ৰাস্তাত দৌৰোঁ। ইয়াত গোটেইখিনি পথ তললৈ নামি যোৱা। এনে ঠাইত দৌৰাৰ টেকনিকো বেলেগ। শ্বিলঙৰ মহিলাসকলে খুব দৌৰিব পাৰে বুলিও শুনিছিলোঁ। মোৰ ফালৰ পৰা পাৰ্যমানে ভাল পাৰফৰ্মেঞ্চ দিবলৈ চাইছিলোঁ। 1 ঘণ্টাত 10 কিলোমিটাৰ কমপ্লিট কৰিলোঁ আৰু মোৰ নাম 55 বছৰৰ ওপৰৰ কেটেগৰীত 10 নম্বৰত ঘোষণা হ'ল। 9 মাহ আগতে দৌৰিবলৈ আৰম্ভ কৰি এইখিনি পোৱা বুলিও সন্তুষ্টি আহিল। সেয়ে কৈছিলোঁ, জীৱনৰ নদী কোনফালে বৈ যায় ক'ব নোৱাৰি। আশাবাদী হৈ থকাই উত্তম উপায়, নহয়নে?